যোৱাকালি মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশনা দিছিলে, মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশনা তেওঁলোকে প্ৰশাসনক দিছিলে যে জুবিন ক্ষেত্ৰত বহুতো ধূলি মাকতিৰে ভৰ্তি হৈ আছে, জুবিন ক্ষেত্ৰখন বহুতো অপৰিষ্কাৰ হৈ আছে, পৰিষ্কাৰ কৰিবলৈ তেওঁলোকৰ প্ৰশাসনক দায়িত্ব দিছিলে। প্ৰশাসনে সেই দায়িত্ব মৰ্মে যোৱাকালি চাফ চিকুণ কৰিছে আৰু চাফ চিকুণ কৰাৰ পিছত বৰ্তমান পৰিৱেশ মই মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে আগৰ যি দোকান পোহাৰ আছিলে এই স্থানত, দোকান পোহাৰে ভৰ্তি হৈ আছিলে, এটা মেলা সদৃশ পৰিৱেশ হৈ আছিলে, সেই পৰিৱেশ বৰ্তমান সময়ত দেখা পোৱা নাই। যোৱাকালি প্ৰশাসনে এই চাফ চিকুণ কৰাৰ পিছতে আজি বহু অনুৰাগী আহি ইয়াত উপস্থিত হৈছে, তেওঁলোকেও নিজাববীয়াকৈ এই জুবিন ক্ষেত্ৰখন চাফ চিকুণ কৰিবলৈ চেষ্টা কৰিছে। মোৰ সৈতে এজন ব্যক্তি আছে, অনুৰাগী আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম যে কি ক'ব এই সন্দৰ্ভত। এটা কথা কওঁ যে এইটো প্ৰথমতে আমি ক'ব খোজোঁ যে যিটো আমাৰ ইয়াৰে অৱস্থাটো আছিল সেইটো আমি বহুত দুখ লাগিছিল মানে, কাৰণ কিয় আমি কোৱাৰ পিছতে মুখ্যমন্ত্ৰী মহোদয়ে মানে এই পদক্ষেপটো ল'লে। আমি কোৱাৰ আগত যদি তেখেতে ল'লে হয় বা তেখেতে এবাৰ আহি কিনে চালে হয় যে এনেকুৱা অৱস্থা হৈছে, তো কিছু ইয়াতে কাম কৰিবলগীয়া আছে, তো তেখেতে বস্তু আগতে ভাবিব লাগিছিল। আমি কোৱাৰ পিছত বা পৰিয়ালবৰ্গৰ যিটো কৈছিলে সেই কোৱাৰ পিছতহে বা এজন কেব চালকে যেতিয়া ক'লে তেতিয়াহে মুখ্যমন্ত্ৰী মহোদয়ে মানে এইটো পদক্ষেপ লৈছিলে। হ'লেও মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, কাৰণ কিয় আমি কোৱাৰ পিছত যিহেতু তেখেতে ৰাতিৰ ভিতৰতে অলপ যিমানখিনি পাৰে আৰু কৰিছে। এতিয়া কৰিব কিছু বাকী আছে, বা বাথৰুমৰ এই ছাইডটো অলপ লেতেৰা হৈছে। আমি এতিয়া জুবিন গাৰ্গ ফেন ক্লাব আহিছোঁ বা পৰিয়ালবৰ্গ আছে, শিল্পীবৃন্দ আছে, গোটেইখিনি মিলি বাথৰুমৰ সেই ছাইডটো আমি চাফা কৰিম। আৰু ইফালেও বহুত লেতেৰা হৈছে, যিখিনি পাৰোঁ আমি গোটেইখিনি আমি কৰি যাম। ইয়াত দেখিবলৈ পোৱা যায় যে বহু দূৰ দূৰণিৰ পৰা অনুৰাগী আহি কিনে কেতিয়াবা যিহেতুকে বহুত দূৰৰ পৰা আহে, তেওঁলোকে শৌচ পেচাব কৰিবৰ কাৰণে সুব্যৱস্থা বৰ্তমানলৈকে দেখা পোৱা যোৱা নাই। তো এই ক্ষেত্ৰত আপুনি কি ক'ব, বা জুবিন গাৰ্গৰ যিটো আপোনাৰ সামগ্ৰী, যি ধৰণৰ কিছুমানে অনুৰাগীয়ে ইয়াত প্ৰদান কৰি যায়, মিউজিকৰ বস্তু কিছুমান গীটাৰে হওক বা হাৰমনিয়ামে হওক বা তেনেকুৱা ধৰণৰ যিকোনো বস্তু ইয়াত দি থৈ যায়, সেইবোৰ কেনেকৈ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিব বিচাৰিছে? আজি আমাৰ প্ৰথম কামটো হ'ব, আজি এখন মিটিং হ'ব আমাৰ, CDC মহোদয় আহিব বা ইয়াৰে যিখন কমিটি আছে, অস্থায়ী কমিটি এখন আছে পৰিচালনা কৰি আছে, সেই কমিটিখনত আমাৰ এখন মিটিং হ'ব, য'ত আমি আলোচনা কৰিম যে ইয়াতে কিমান সোনকালে এটা বাথৰুম তৈয়াৰ কৰিব পৰা যাব। আৰু আমি আজি আপোনাৰ যিখিনি কিতাপ আছে বা ফটো ফ্ৰেম দাদা উপহাৰ দি গৈছে অনুৰাগীসকলে, তাৰ কাৰণে আমি এটা আলমাৰি এটা দিছোঁ, দুটা আলমাৰি, আৰু য'ত এটা ট্ৰাংক আনিছোঁ যাতে কিতাপখিনি ভালদৰে থ'ব পাৰি, সযতনে থ'ব পাৰি। আৰু পৰৱৰ্তী সময়ত এই জুবিন ক্ষেত্ৰখন আমি কেনেকৈ ধৰণৰ, আপোনাৰ যিহেতু জুবিন ফেন ক্লাবৰ লোক হয়, আপোনালোকে কেনেকৈ বিচাৰে বা ৰাইজে কেনেকৈ পিছৰ পৰ্যায়ত এই জুবিন মিউজিয়াম বা কেনে ধৰণৰ বস্তুটো ব্যৱস্থা কৰিব বিচাৰিছে? ইয়াতে আমি বিচাৰোঁ যে দাদা যিখিনি যিখিনি কাম কৰি থৈ গৈছে, যাতে আমাৰ যেনেকৈ জ্যোতি বিষ্ণু যেতিয়া কৰিলে মহোদয়, যে এনেকুৱা ছিষ্টেমত গোটেইখিনি কি গান কি ব্যৱস্থা আহি পৰে, তো তেনেকৈ যাতে আমাৰ জুবিন দাৰ গানখিনি যাতে মানুহে চাব পাৰে যে কোনটো গান কিমান চনত হৈছিলে, সেইখিনি যাতে আমিও অলপ হেল্প কৰিম যিমানখিনি পাৰোঁ। আমাৰ কাৰণে বিশাল দা এইখিনি কৰিছে, তো তেখেতলৈ আমি কণ্টেক্ট কৰিলে গোটেইখিনি তেখেতেও আমাক হেল্প কৰিব। আমিও চৰকাৰৰ লগত আছোঁ, যাতে এটা ভাল এটা মিউজিয়াম হওক বা কিতাপ পুথিভঁৰাল এটা হওক, মানুহে অলপ সময় আহি কিনে কিতাপ এখনে পঢ়িব পাৰিব। কিন্তু দাদা যিহেতু অকলশৰীয়া তাতে হ'ব নালাগে, ইয়াতে মানুহ এজন আহি কিনে কিতাপ এখন পঢ়ি অলপ টাইম কটাব পাৰে। হয়, নিশ্চয়কৈ। যিহেতুকে এজন কেব চালকে অভিযোগ উত্থাপন কৰাৰ পিছত এই গোটেই পৰিৱেশ সলনি হৈ গ'ল জুবিন ক্ষেত্ৰৰ, আৰু পৰৱৰ্তী সময়ত আমি